নমস্কাৰ, মই কাহাৰুল আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছোঁ। মহানগৰীত দুই অভিজাত শিক্ষানুষ্ঠানৰ ছাত্ৰৰ ভয়ংকৰ কাণ্ড। এআইৰ জৰিয়তে দুই ছাত্ৰই সংঘটিত কৰিলে ঘৃণনীয় কাণ্ড। অশ্লীল ভিডিঅ' ফটো প্ৰস্তুত কৰি ৬৬গৰাকী ছাত্ৰী শিক্ষকৰ ডিফেক্ট ফটো বিক্ৰী কৰিছে আৰু ভিডিঅ' প্ৰস্তুত কৰাৰ উপৰিও টেলিগ্ৰামৰ জৰিয়তে ভিডিঅ' ফটো বিক্ৰীৰ অভিযোগ উত্থাপন হৈছে। আৰু ঘটনা পোহৰলৈ অহাৰ পিছতে দুই ছাত্ৰক নিলম্বন কৰিছে। জনাইছো এই মুহূৰ্তত সবিস্তাৰে এটা ডাঙৰ খবৰ। মহানগৰীত দুই অভিজাত শিক্ষানুষ্ঠানৰ ছাত্ৰৰ ভয়ংকৰ কাণ্ড। এআইৰ জৰিয়তে দুই ছাত্ৰই সংঘটিত কৰিছে ঘৃণনীয় কাণ্ড, যি কাণ্ড শুনি আপুনি আচৰিত হ'ব। অশ্লীল ভিডিঅ' প্ৰস্তুত কৰি ৬৬গৰাকী ছাত্ৰী শিক্ষকৰ ডিফেক্ট ফটো বিক্ৰীৰ অভিযোগ উত্থাপন হৈছে, বিক্ৰী কৰিছে। আৰু ভিডিঅ' ফটো প্ৰস্তুত কৰাৰ উপৰিও টেলিগ্ৰামৰ জৰিয়তে ভিডিঅ' ফটো বিক্ৰীৰ অভিযোগ উত্থাপন হৈছে আৰু বিভিন্ন ছাইটত আপলোড কৰাৰ ঘটনা পোহৰলৈ আহিছে। আৰু সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতে দুই ছাত্ৰক নিলম্বন কৰিছে। ক্ৰাইম ব্ৰাঞ্চত ঘটনা সন্দৰ্ভত ৰুজু হৈছে গোচৰ আৰু তদন্ত কমিটি গঠন কৰি ইতিমধ্যে ক্ষিপ্ৰতাৰে আৰম্ভ হৈছে তদন্ত। আমি জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ। মহানগৰীত দুই অভিজাত শিক্ষানুষ্ঠানৰ ছাত্ৰৰ ভয়ংকৰ কাণ্ড, দুই ছাত্ৰই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে আৰু এআইৰ জৰিয়তে সংঘটিত কৰিছে এটা ঘৃণনীয় কাণ্ড। অশ্লীল ভিডিঅ' ফটো প্ৰস্তুত কৰি ৬৬গৰাকী শিক্ষক তথা ছাত্ৰীৰ ফটো ভিডিঅ' প্ৰস্তুত কৰি ডিফেক্ট ফটো প্ৰস্তুত কৰিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ঘটনা পোহৰলৈ আহিছে আৰু ক্ৰাইম ব্ৰাঞ্চত ঘটনা সন্দৰ্ভত ৰুজু হৈছে গোচৰ। তদন্ত কমিটি গঠন কৰি দিয়া হৈছে ইয়াৰ ওপৰত আৰু তদন্ত কমিটিয়ে ইতিমধ্যে ক্ষিপ্ৰতাৰে আৰম্ভ কৰিছে তদন্ত। আমি জনাই আছো এই মুহূৰ্তত ডাঙৰ খবৰ এটা। মহানগৰীত দুই অভিজাত শিক্ষানুষ্ঠানৰ ছাত্ৰৰ ভয়ংকৰ কাণ্ড। এআইৰ জৰিয়তে দুই ছাত্ৰই সংঘটিত কৰিলে ঘৃণনীয় কাণ্ড। অশ্লীল ভিডিঅ' ফটো প্ৰস্তুত কৰি পেলাই অশ্লীল ভিডিঅ' আৰু ফটো প্ৰস্তুত কৰিছে আৰু ৬৬গৰাকী ছাত্ৰী শিক্ষকৰ ডিফেক্ট ফটো প্ৰস্তুত কৰিছে আৰু সেই ফটো ভিডিঅ' প্ৰস্তুত কৰি টেলিগ্ৰামৰ জৰিয়তে ফটো ভিডিঅ' বিক্ৰীৰ অভিযোগ উত্থাপন হৈছে আৰু ঘটনা পোহৰলৈ অহাৰ পাছতে দুই ছাত্ৰক নিলম্বন কৰিছে। ক্ৰাইম ব্ৰাঞ্চত সমগ্ৰ ঘটনা ৰুজু হৈছে, গোচৰ ৰুজু হৈছে আৰু ক্ৰাইম ব্ৰাঞ্চত তদন্ত কমিটি গঠন কৰি ইতিমধ্যে ক্ষিপ্ৰতাৰে আৰম্ভ কৰিছে তদন্ত। গতিকে বৰ্তমান সময়ত প্ৰশ্নৰ অৱতাৰণা হৈছে, কোন দিশে গতি কৰিছে আচলতে আজিৰ সমাজ আৰু বৰ্তমান সময়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰায় ভাগৰে হাতত মোবাইল ফোন থাকে। গতিকে আজিৰ ছাত্ৰ কাইলৈ ভৱিষ্যত, কিন্তু আজিৰ ছাত্ৰই যদি এনেকুৱা কাণ্ড সংঘটিত কৰে আপুনি শুনি আচৰিত হ'ব। এই ঘটনাৰ পিছতে আচলতে সচেতন মহলত এটা প্ৰশ্নৰ উদয় হৈছে। আচলতে ছাত্ৰৰ দ্বাৰা যি কাণ্ড সংঘটিত হৈছে আচলতে খুব ভয়ংকৰ ছবি, খুব আচলতে পৰিতাপৰ বিষয়। এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ। মহানগৰীত দুই অভিজাত শিক্ষানুষ্ঠানৰ ছাত্ৰৰ ভয়ংকৰ কাণ্ড। এআইৰ জৰিয়তে দুই ছাত্ৰই সংঘটিত কৰিলে এটা ঘৃণনীয় কাণ্ড। অশ্লীল ভিডিঅ' ফটো প্ৰস্তুত কৰি ৬৬গৰাকী ছাত্ৰী শিক্ষকৰ শিক্ষয়িত্ৰীৰ ডিফেক্ট ফটো বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে, বিক্ৰী কৰিছে আৰু ভিডিঅ' ফটো প্ৰস্তুত কৰাৰ উপৰিও টেলিগ্ৰামৰ জৰিয়তে ভিডিঅ' ফটো বিক্ৰীৰো অভিযোগ উত্থাপন হৈছে। আৰু ঘটনা পোহৰলৈ অহাৰ পাছতে দুই ছাত্ৰক নিলম্বন কৰিছে। ক্ৰাইম ব্ৰাঞ্চত ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে ৰুজু কৰিছে গোচৰ আৰু তদন্ত কমিটি গঠন কৰি ইতিমধ্যে ক্ষিপ্ৰতাৰে আৰম্ভ হৈছে তদন্ত।